JNVত ক্লাছ 6ৰ কাৰণে অলৰেডি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে মানে জৱাহৰলাল নৱোদয় বিদ্যালয়ত যদি ক্লাছ 6ত এডমিশ্যন ল'ব বিচাৰে তাৰ কাৰণে এখন অনলাইন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে আৰু এই প্ৰচেছখন চলিব আপোনাৰ এই জুলাই মাহৰ 31 তাৰিখলৈকে। এই জুলাই মাহৰ 31 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট, ইয়াৰ ভিতৰতে এপ্লাই কৰিব লাগিব আৰু এই নৱোদয় এক্সামটো হ'বগৈ আপোনাৰ নৱেম্বৰৰ 28 তাৰিখে আৰু ইয়াৰ ৰিজাল্ট দিব আপোনাৰ মাৰ্চৰ শেষৰ পিনে আৰু ৰিজাল্ট দিয়াৰ পিছৰ পৰা তাত এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ যাব আৰু সেই এডমিশ্যন প্ৰচেছটো সমাপ্ত হ'বগৈ আপোনাৰ 31 আগষ্ট 2027ত। ঠিক আছে, এতিয়া এলিজিবিলিটি কোন কেইজন ল'ৰা ছোৱালীয়ে এই নৱোদয় বিদ্যালয়ত এপ্লাই কৰিব পাৰিব সেইকেইটা হ'ল আপোনালোকে ইয়াত চাব পাৰিব স্ক্ৰীণত যে যিজন ল'ৰা বা ছোৱালীয়ে বৰ্তমান সময়ত এই জুলাই মাহত ক্লাছ 5ৰ ষ্টুডেণ্ট হয় মানে ক্লাছ 5ত পঢ়ি থাকিব লাগিব আৰু এখেতে 3, 4, 5 কণ্টিনিউৱাছলি পঢ়ি যাব লাগিব, কোনো এখন ক্লাছ স্কিপ নকৰাকৈ পঢ়ি যাব লাগিব। লগতে বয়সটো হ'ব লাগিব এইটো সময়সীমাৰ ভিতৰত আপোনাৰ 1/5/2015 পৰা আৰম্ভ কৰি 31/7/2017 ভিতৰত তেখেতৰ জন্ম হ'ব লাগিব। যদি এইকেইটা আছে তেনেহ'লে তেখেতৰ এলিজিবিলিটি আছে মিনিমাম। লগতে যিখন ডিষ্ট্ৰিক্টৰ তেখেত ৰেচিডেণ্ট হয় সেইখন ডিষ্ট্ৰিক্টৰে এখন স্কুলত পঢ়ি থকা হ'ব লাগিব, তেনেহ'লে এইটো ইজিলি এলিজিবিলিটি ক্ৰাইটেৰিয়াত পৰি যাব।